আজি শাসকীয় বিজেপি দলৰ অপশাসনৰ বিৰুদ্ধে কংগ্ৰেছ দলে এটা ৰাজভৱন চলক কাৰ্যসূচী লৈছিল আৰু এই কাৰ্যসূচীত অতি দুৰ্ভাগ্যজনকভাৱে মহিদুল ইছলাম বুলি এগৰাকী ব্যক্তিৰ মৃত্যু হ'ল। আৰক্ষী বাহিনী আচলতে ইয়াৰ বাবে পোনপটীয়াকৈ দায়ী কৰিব পাৰি। আৰক্ষী বাহিনীয়ে যি ধৰণে বাধা প্ৰদান কৰিছিল, লাঠিচাৰ্জ কৰিছিল, কন্দুৱা গেছ দিছিল আৰু অত্যাচাৰ কৰিছিল আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে তেওঁলোকে এনেকুৱা এটা যদি বাধাই দিব ৰেজিষ্টেন্স বা বাধা দিব লগীয়াই আছিল, তেতিয়াহ'লে তেখেতসকলে এখন এম্বুলেন্সৰ কিয় ব্যৱস্থা নকৰিলে? ইয়াৰ পৰা স্পষ্ট এটা কথা যে এয়া অতি সুপৰিকল্পিতভাৱে এগৰাকী কংগ্ৰেছ কৰ্মীক হত্যা কৰা হ'ল আৰু যাতে ভৱিষ্যতে কোনো বিৰোধী ৰাজনৈতিক দলে এনেকুৱা ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ল'ব নোৱাৰে, তাৰ কাৰণে এটা ভয় আৰু ভাবুকিৰ সৃষ্টি কৰি এটা সন্ত্ৰাসৰ সৃষ্টি কৰি এই চৰকাৰখনৰ আৰক্ষী বাহিনীয়ে এগৰাকী কংগ্ৰেছ কৰ্মীৰ হত্যা কৰিলে। এই কাৰ্যক আমি ৰাইজৰ দলৰ ফালৰ পৰা তীব্ৰ গৰিহণা জনাইছোঁ আৰু এই চৰকাৰখনে এটা কথা আজি আৰু পুনৰবাৰ উদঙাই গ'ল যে কেৱল এনকাউণ্টাৰে নহয়, তেওঁলোকে আজিকালি মুক্ত হত্যাও আৰম্ভ কৰিলে। যে মুকলিভাৱে কোনোবাই যদি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰে তেতিয়াহ'লে তেখেতসকলে এই চৰকাৰখনৰ আৰক্ষী বাহিনীয়ে হত্যা কৰিবলৈও কুণ্ঠাবোধ নকৰে। এই কাৰ্যক আমি ৰাইজৰ দলৰ ফালৰ পৰা পুনৰবাৰ তীব্ৰ গৰিহণা জনাইছোঁ আৰু চৰকাৰখনক সকীয়াই দিছোঁ, যদি এই ধৰণৰ ভয় ভাবুকি সৃষ্টি কৰি তেওঁলোকে প্ৰতিবাদী কণ্ঠ বিৰোধীৰ প্ৰতিবাদী কণ্ঠ ৰোধ কৰিব বিচাৰিছে, তেতিয়াহ'লে এইটো কেতিয়াও সফল নহয়, কাৰণ ইয়াতকৈ আগন্তুক দিনত আৰু তীব্ৰতৰ প্ৰতিবাদ হ'ব আৰু এই চৰকাৰখনে অনতিপলমে নিৰপেক্ষভাৱে ইয়াৰ তদন্ত কৰক আৰু প্ৰকৃত দোষীৰ শাস্তি দিয়ক। ধন্যবাদ।